আসলে আমি খুব আনন্দিত যে মাইনৰিটি অঞ্চলৰ ৰাইজ বিজেপিমুখী হৈছে আমি ভাল পাইছোঁ আৰু ইয়াৰ মূল কাৰণ হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ শ্লোগানেৰে ভাৰতৰ 140 কোটি জনসাধাৰণৰ কাৰণে কাম কৰিছে। ইয়াত হিন্দু মুছলিম শিখ ইছাই সকলোৱে উপকৃত হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ যি জোৱাৰ অসমলৈ আনিছে সেই উন্নয়ন আহি আজি আমাৰ বলিকটীয়াও পাইছে। আপোনাৰ কেইবা কোটি টকা লগাই এই বলিকটীয়া গাঁৱৰ বা বলিকটীয়া পঞ্চায়তৰ সংযোগী যিটো পথ খুব ডাঙৰকৈ আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বনাইছে। এই সকলো দিশ লৈ ৰাইজ আজি বিজেপিমুখী হৈছে আৰু আমি বিজেপিলৈ তেওঁলোকক আদৰণিও জনাইছোঁ। আৰু চবতকৈ আজি এটা খুব গুৰুত্বপূৰ্ণ কথা যে নগাঁও জিলা AYDFৰ জেনেৰেল ছেক্ৰেটাৰী ছাদিকুল ইছলাম ডাঙৰীয়াই আজি বিজেপিত জইন কৰিছে জিতু গোস্বামী ডাঙৰীয়াৰ উপস্থিতিত। জিতু গোস্বামী ব্ৰহ্মপুৰ সমষ্টিৰ MLA ইয়ালৈ আহিছিল ৰাইজক পঞ্চায়ত নিৰ্বাচনৰ সম্বোধন কৰিবলৈ। তেখেতে নিজ হাতে ছাদিকুল ইছলাম ডাঙৰীয়াক আজি আমাৰ দলীয় মাফলা দিলে। গতিকে আমি খুব আনন্দিত, সকলো মিলি আমি আজি সমাজখন আগবঢ়াবলৈ বিশেষকৈ ধিং সমষ্টিটো আজি বহু বছৰ পিছ পৰি থাকিল। গতিকে আমি ধিং সমষ্টিটো আগুৱাবৰ কাৰণে সকলো ওলাই আহিছোঁ আৰু আগন্তুক আমাৰ যি পঞ্চায়ত আছে 7 তাৰিখলৈ, গতিকে আমাৰ জিলা পৰিষদৰ আৰু কাউন্সিলৰ যি কেণ্ডিডেট আছে এই কেণ্ডিডেট দুইজনকে পদুম ফুলৰ চিনত ভোট দিবলৈ আমি ৰাইজক আপোনালোকৰ মাধ্যমেৰে অনুৰোধ কৰিছোঁ আৰু আমি ৰাইজৰ লগত আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আসলে আমি খুব আনন্দিত যে মাইনৰিটি অঞ্চলৰ ৰাইজ বিজেপিমুখী হৈছে আমি ভাল পাইছোঁ আৰু ইয়াৰ মূল কাৰণ হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ শ্লোগানেৰে ভাৰতৰ 140 কোটি জনসাধাৰণৰ কাৰণে কাম কৰিছে। ইয়াত হিন্দু মুছলিম শিখ ইছাই সকলোৱে উপকৃত হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ যি জোৱাৰ অসমলৈ আনিছে সেই উন্নয়ন আহি আজি আমাৰ বলিকটীয়াও পাইছে। আপোনাৰ কেইবা কোটি টকা লগাই এই বলিকটীয়া গাঁৱৰ বা বলিকটীয়া পঞ্চায়তৰ সংযোগী যিটো পথ খুব ডাঙৰকৈ আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বনাইছে। এই সকলো দিশ লৈ ৰাইজ আজি বিজেপিমুখী হৈছে আৰু আমি বিজেপিলৈ তেওঁলোকক আদৰণিও জনাইছোঁ। আৰু চবতকৈ আজি এটা খুব গুৰুত্বপূৰ্ণ কথা যে নগাঁও জিলা AYDFৰ জেনেৰেল ছেক্ৰেটাৰী ছাদিকুল ইছলাম ডাঙৰীয়াই আজি বিজেপিত জইন কৰিছে জিতু গোস্বামী ডাঙৰীয়াৰ উপস্থিতিত। জিতু গোস্বামী ব্ৰহ্মপুৰ সমষ্টিৰ MLA ইয়ালৈ আহিছিল ৰাইজক পঞ্চায়ত নিৰ্বাচনৰ সম্বোধন কৰিবলৈ। তেখেতে নিজ হাতে ছাদিকুল ইছলাম ডাঙৰীয়াক আজি আমাৰ দলীয় মাফলা দিলে। গতিকে আমি খুব আনন্দিত, সকলো মিলি আমি আজি সমাজখন আগবঢ়াবলৈ বিশেষকৈ ধিং সমষ্টিটো আজি বহু বছৰ পিছ পৰি থাকিল। গতিকে আমি ধিং সমষ্টিটো আগুৱাবৰ কাৰণে সকলো ওলাই আহিছোঁ আৰু আগন্তুক আমাৰ যি পঞ্চায়ত আছে 7 তাৰিখলৈ, গতিকে আমাৰ জিলা পৰিষদৰ আৰু কাউন্সিলৰ যি কেণ্ডিডেট আছে এই কেণ্ডিডেট দুইজনকে পদুম ফুলৰ চিনত ভোট দিবলৈ আমি ৰাইজক আপোনালোকৰ মাধ্যমেৰে অনুৰোধ কৰিছোঁ আৰু আমি ৰাইজৰ লগত আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।